Hello everyone, welcome to my channel Maths by Sujit. আজি ৰিসেন্টলি হৈ যোৱা আসাম পুলিচ ABUB কনষ্টেবল এক্সামৰ আমি মেথছৰ কুৱেশ্যন কেটাৰ সলিউশনবোৰ চাম। টোটাল 20টা কুৱেশ্যন আহিছিলে, তাৰে ভিতৰত তোমালোকৰ কেইটা কুৱেশ্যন কাৰেক্ট হ'ল আজি কমেন্ট সেকশনত কমেন্ট কৰি দিবা আৰু ওভাৰঅল টোটাল কেইটা কুৱেশ্যন কাৰেক্ট হ'ল হেতু কৈ দিবা, ঠিক আছে। তো প্ৰথম কুৱেশ্যনটো, if the base of a triangle is twice its altitude and the altitude is 2x unit then the area of the triangle. এটা ত্ৰিভুজ আছে, এই ত্ৰিভুজৰ যেটো ভূমি উন্নতিৰ দুগুণ, উন্নতি মানে উচ্চতা এইটো, আৰু ইয়াৰ মান দিয়া আছে কিমান 2x, ভূমি কিমান ইয়াৰ দুগুণ মানে 4x নহব জানো। এতিয়া এই ত্ৰিভুজটোৰ আমি এৰিয়া উলিয়াব লাগে। কালিটো ত্ৰিভুজৰ যদি ভূমি আৰু উন্নতি দিয়া থাকে, ইয়াৰ এৰিয়াটো কি আছিলে হাফ ইনটু বেস ইনটু হাইট। বেস মানে ভূমি কিমান 4x আৰু হাইট কিমান 2x, 2 কাটি গ'ল, 4x আৰু x কিমান 4x স্কোয়ার হৈ যাব। অপশন ডিটো আমাৰ কারেক্ট আনসার। নেক্সট, তলৰ কোনটো এটা ত্ৰিভুজৰ তিনিটা বাহুৰ যোগ হ'ব নোৱাৰে। ত্ৰিভুজৰ তিনিটা বাহু থাকে, এইটো আমি গম পাওঁ, আৰু যিকোনো দুটা বাহুৰ যোগফলটো সদায় আনটো বাহুতকৈ কি হ'ব ডাঙৰ হ'ব, সৰু হ'ব নোৱাৰে, ঠিক আছে। প্ৰথম অপশনটো চোৱা, সাপোজ মই 5 আৰু 6টো যোগ কৰিলোঁ, 5 আৰু 6 যোগ কৰিলে কিমান 11। এতিয়া 11টো 10তকৈ কি ডাঙৰ হৈছে, ঠিক আছে। তাৰ মানে এই তিনিটা বাহুৰ পৰা আমি ত্ৰিভুজ এটা গঠন কৰিব পাৰিম, ঠিক আছে। সেকেন্ডটো চোৱা, সাপোজ 7 আৰু 8 যোগ কৰিলে কিমান 15, 14তকৈ ডাঙৰ, তো ইয়াৰ পৰা ত্ৰিভুজ বনিব। সিটো চোৱা, সাপোজ 10 আৰু 8টো যোগ কৰা কিমান 18 আহিছে, 20তকৈ সৰু হৈ গ'ল। আকৌ আমি গম পাওঁ যে দুটা বাহুৰ যোগফলটো সদায় আনটোতকৈ ডাঙৰ হ'ব লাগিছিলে, ইয়াত সৰু হৈ গ'ল। তাৰ মানে এই বাহু তিনিটাৰ পৰা আমি ত্ৰিভুজ গঠন কৰিব নোৱাৰোঁ, তো এইটো আমাৰ কাৰেক্ট আনসাৰ, ঠিক আছে। বাকি এইটো চেক কৰিব পাৰা, 20 আৰু 12 কিমান 32, 30তকৈ ডাঙৰ, ইয়াৰ পৰা ত্ৰিভুজ কি হ'ব গঠন হ'ব, এনেকৈ চেক কৰিলে হ'ল, ঠিক আছে। নেক্সট, দুটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফলটো ইমান। এই উক্তিটো প্ৰকাশ কৰিব পৰা সমীকৰণটো আমি উলিয়াব লাগে। মানে সাম অফ টু কনজুগেটিভ অড নাম্বাৰ ইজ 48, এইটো আমাক দিয়া আছে, আমি সমীকৰণটো বনাব লাগে। আৰু আমি জানো যে অযুগ্ম সংখ্যাৰ গেপবোৰ কিমান 2কৈ গৈ থাকে, যুগ্মই হওক বা অযুগ্ম হওক সমীকৰণটো আমি একে লিখোঁ, ঠিক আছে, কনফিউজ নহ'বা। সাপোজ প্ৰথম অযুগ্ম সংখ্যাটো x, সেকেন্ডটো কিমান ইয়াতকৈ 2 বেছি মানে x + 2 হ'ব, আৰু এই দুটাৰ যোগফলটো কিমান দিয়া আছে 48, তো এইটো আমাৰ কাৰেক্ট, সিটো আমাৰ কাৰেক্ট আনসাৰ। চোৱা এইটো ৰং, এইটো হ'বই নোৱাৰে, কাৰণ চোৱা অযুগ্মবোৰ 2কৈ গৈ থাকে ন, 1 3 5 7 9 এনেকৈ, গেপবোৰ কিমান 2 প্ৰথমটোৰ লগত 2 যোগ কৰিলে আমি সেকেন্ডটো পাম, আকৌ ইয়াৰ লগত 2 যোগ কৰিলে এইটো পাম। প্ৰথমটো যদি মই x বুলি ধৰোঁ, সেকেন্ডটো কিমান ইয়াৰ লগত 2 যোগ কৰিব লাগিব। তোমালোকে পুট কৰি চোৱা, সাপোজ প্ৰথম অযুগ্মটো 1 হয়, xৰ মান 1, ঠিক আছে। এতিয়া ইয়াত 1 পুট কৰা, 1 + 2 3 আহি গ'ল ন, সেকেন্ডটো চোৱা। নেক্সট ইয়াতকৈ 2 বেছি মানে x + 4 এনেকৈ, x কিমান লৈছিলোঁ 1, 1 যোগ 4 কিমান 5, চোৱা আহিছে এনেকৈ। তো যুগ্মই হওক বা অযুগ্ম হওক তোমালোকে এনেকৈ ধৰিবা, ঠিক আছে, ক্লিয়াৰ। 44 নাও x অক্ষ আৰু y + 2 = 0 ৰেখাডালৰ মাজৰ দূৰত্ব কিমান। আমি ডিষ্টেঞ্চটো উলিয়াব লাগে x এক্সিছ আৰু এই লাইনটোৰ। ডাইৰেক্ট আমি গম পাওঁ ন, ইয়াৰ পৰা ইয়ালৈকে দূৰত্ব কিমান 2 হ'ব। তোমালোকে গ্ৰাফটো ড্ৰ কৰিও কৰিব পাৰা। এইটো হ'ল x এক্সিছ মানে x অক্ষ, এইটো y অক্ষ মানে y এক্সিছ, এফালে x প্লাছ থাকে, এফালে x মাইনাছ, এইটো y প্লাছ, এইটো y মাইনাছ। এতিয়া ইয়াত চোৱা y + 2 = 0, তাৰ মানে কি y = -2 নহ'ব জানো, আৰু yৰ মানটো প্লাছ হ'লে ওপৰত যায়, মাইনাছ হ'লে তলত। এতিয়া এই পইণ্টৰ পৰা আমি চাব লাগে, yৰ মানটো -2, তাৰ মানে তলত আহিব ন, 1 2 কৰি এনেকৈ, সাপোজ এইটো। এতিয়া x অক্ষৰ পৰা এইটো দূৰত্বটো কিমান 2 নহ'ব জানো, এইটোৱে, ঠিক আছে এনেকৈ। টো 1289ৰ লগত কি ন্যূনতম সংখ্যা যোগ কৰিলে ই এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। তাৰ মানে এই নাম্বাৰটোৰ লগত আমি মিনিমাম কি নাম্বাৰ যোগ কৰিম যাতে এটা পাৰফেক্ট স্কোয়াৰ নাম্বাৰ বনি যায়। পাৰফেক্ট স্কোয়াৰ বা পূৰ্ণবৰ্গ মানে কি, যাৰ আমি বৰ্গমূলটো উলিয়াব পাৰোঁ। এতিয়া সাপোজ মই 1 যোগ কৰি চাম, ইয়াৰ লগত 1 যোগ কৰিলে কিমান হ'ব 1290, এইটো এটা পূৰ্ণবৰ্গ নহয়, কিয় এটা শূন্য আছে শেষত,
যিকোনো নাম্বাৰৰ লাষ্টত যদি এটা শূন্য বা তিনিটা শূন্য বা পাঁচটা শূন্য এনেকৈ থাকিলে কেতিয়াও পাৰফেক্ট স্কোৱাৰ নাম্বাৰ হ'ব নোৱাৰে। সদায় ইভেন টাৰ্মছত থাকিব লাগে, মানে যুগ্ম সংখ্যাত, দুটা চাৰিটা এনেকৈ পেয়াৰিঙত, ঠিক আছে, তেতিয়াহে এইটো পূৰ্ণবৰ্গ হ'ব। তো 1টো এনচাৰ হ'ব নোৱাৰে। যেনে 100টো এটা কি পাৰফেক্ট স্কোৱাৰ নাম্বাৰ নহয় জানো, 10ৰ স্কোৱাৰ হয়। ইয়াত চোৱা দুটা শূন্য আছে, কিন্তু ইয়াত এটা। 7টো যোগ কৰি চোৱা কিমান হ'ব, 1 2 8 9 লগত আমি 7 যোগ কৰিলে কিমান পাম, 1296। আৰু এইটো এটা পাৰফেক্ট স্কোৱাৰ নাম্বাৰ হয়, 36ক আমি স্কোৱাৰ কৰিলে এইটো পাওঁ। তো 7টোৱে আমাৰ কাৰেক্ট এনচাৰ। আৰু তোমালোকে লাষ্টৰ দুটা অংক চাই কিনেও ক'ব পাৰা 96। এনেকুৱা নাম্বাৰ আছে নেকি যাক আমি বৰ্গ কৰিলে লাষ্টত 96 পাওঁ, 14। ইয়াৰ স্কোৱাৰ কিমান, 196। এইটো এটা পাৰফেক্ট স্কোৱাৰ নাম্বাৰ, কাৰণ 14ক দুবাৰ পূৰণ কৰিলে এইটো পাওঁ। আৰু ইয়াত চোৱা 96 আছে, ইয়াতো 96। তো এনেকৈও চেক কৰিব পাৰা, ঠিক আছে। বাকী যোগ কৰি চাবা, পাৰফেক্ট স্কোৱাৰ নাহিব। 46 নাম্বাৰটো, এটা সামন্তৰিকৰ ভূমি আৰু উচ্চতাৰ দিশ দিয়া আছে কিমান, 5 চেণ্টিমিটাৰ আৰু 3 চেণ্টিমিটাৰ। আমি ইয়াৰ এৰিয়াটো উলিয়াব লাগে, কালিটো। সামন্তৰিক মানে কি, পেৰেলেলগ্ৰাম, ঠিক আছে। ইংলিছতো দিয়া আছে কুৱেশ্যনটো, তোমালোকে চাব পাৰা। এইটো দিয়া আছে, মানে ভূমি আৰু উচ্চতা আমাক দিয়া আছে। সামন্তৰিক বুলি ক'লে বিপৰীত বাহুবোৰ কি সমান থাকে, এইটো হ'ল ভূমিটো, এইটো কিমান 5 চেণ্টিমিটাৰ। আৰু উচ্চতা বুলি ক'লে সদায় এনেকৈ পাৰপেণ্ডিকুলাৰকৈ থাকিব, এনেকৈ থিয়কৈ। তো ইয়াৰ মান কিমান, 3 চেণ্টিমিটাৰ। এতিয়া ইয়াৰ এৰিয়াটো কি আছিলে, বেছ ইনটু হাইট। ভূমি আৰু উচ্চতা পূৰণ কৰিলে আমি পেৰেলেলগ্ৰামৰ কি পাওঁ, এৰিয়াটো পাওঁ। তো জাষ্ট পূৰণ কৰিলে হ'ল, 5 আৰু 3 কিমান, 15 নহ'ব জানো, এইটোৱে। আচ্ছা, এইটো নহয় আকৌ, এইটো এনচাৰ হ'ব, ঠিক আছে, কাৰণ চেণ্টিমিটাৰ স্কোৱাৰ হ'ব ন। চেণ্টিমিটাৰ দুবাৰ পূৰণ কৰিম আমি, তো চেণ্টিমিটাৰ স্কোৱাৰ আহিব, ঠিক আছে, কাৰেক্ট কৰি ল'বা এইটো। বছৰি 10% সৰল সুতৰ হাৰত কোনো মূলধন কিমান বছৰত দুগুণ হ'ব, এনেকুৱা টাইপৰ কুৱেশ্যন আমি বহুতবাৰ কৰিছোঁ আগতে। ইন হাউ মেনি ইয়েৰ্ছ উইল এ চাম অফ মানি বি ডাবল ইটছেল্ফ এট এ চিম্পল ইণ্টাৰেষ্ট অফ 10% পাৰ এনাম। তো এছআই ইকুৱেল টু কি আছিলে, PRT ডিভাইড বাই 100। আৰু যেতিয়াও আমাক দুগুণ তিনিগুণ দিয়া থাকে, আমি মূলধন আৰু এমাউণ্টটো উলিয়াই ল'ম, মানে সুতে মূলে যিটো আমি ঘূৰাই দিব লাগে, ঠিক আছে। এইটো হ'ল মূলধনটো, প্ৰিন্সিপালটো। ছাপ'জ প্ৰিন্সিপাল মই 100 টকা ধৰিলোঁ, এতিয়া কিমান হৈ গ'ল, দুগুণ হৈ গ'ল, দুগুণ মান 200 টকা হৈ গ'ল। তোমালোকে যি মন যায় ধৰিব পাৰা এইটো, কিন্তু 100 ল'লে আমাৰ কাৰণে ইজি হয়, ঠিক আছে। যিটো হৈ যায় সেইটো হ'ল এমাউণ্টটো, যিটো আমি ঘূৰাই দিব লাগে। লৈছিলোঁ ইমান টকা, দিব লাগে ইমান টকা, তো এক্সট্ৰা কিমান দিছোঁ, 100 টকা। এই এক্সট্ৰাটো আমাৰ কি, সুতটো, চিম্পল ইণ্টাৰেষ্ট। তো পুট কৰিলে হ'ল, এছআই কিমান, 100, আৰু প্ৰিন্সিপাল কিমান ধৰিছিলোঁ, 100 টকা। আমি টাইমটো উলিয়াব লাগে, সময়টো, আৰু কিমান 10% দিয়া আছে, টিৰ মানটো আমি উলিয়াব লাগে। তলত কিমান, 100 আছে, তো 100 কাটি গ'ল, আৰু 10ৰ পৰা 100ক 10 বাৰ যাব, তাৰ মানে টি কিমান, 10, 10 বছৰ, এইটোৱে, ঠিক আছে। এইটো হ'ল তোমালোকৰ পাৰ্টনাৰশ্বিপ প্ৰশ্ন। ইয়াত আমি ফৰ্মুলা এটা জানিব লাগে, টোটেল যিটো প্ৰফিট এইটো আমি কেনেকৈ পাওঁ, ইনভেষ্টমেণ্ট আৰু টাইমটো পূৰণ কৰি। আমি কিবা এটা বিজনেছ আৰম্ভ কৰিলে তাত আমি টকা ইনভেষ্ট কৰিব লাগিব, আৰু এটা টাইম থাকিব, কিমান টাইমৰ কাৰণে ইনভেষ্ট কৰিছোঁ টকাটো, এইটো পূৰণ কৰিলে আমাৰ প্ৰফিটটো আহে। এতিয়া ইয়াত চোৱা, এ আৰু বি এ কিমান টকা ইনভেষ্ট কৰিছে, ইমান টকা, মানে এ 10,000 টকা ইনভেষ্ট কৰিছে, আৰু বি এ কিমান, 6,400 টকা। 5 মাহৰ পিছত এ 3,000 টকা উঠাই ল'লে, আৰু বি এ তেওঁৰ অংশৰ লগত 600 টকা যোগ দিলে। বি সক্ৰিয় অংশীদাৰ হিচাপে বাৰ্ষিক লাভৰ 10% বেতন হিচাপে লাভ কৰে। সক্ৰিয় অংশীদাৰ মানে কি, এক্টিভ পাৰ্টনাৰ, মানে বি এ যিটো বাৰ্ষিক লাভ, মানে এবছৰৰ পাছত যিটো লাভ দিয়া আছে ন, এইটো মুঠ লাভটো এবছৰৰ মূৰত, এই টকাৰ 10% মানে অলৰেডি পাই থৈছে বি এ। তো এইটো আমি ওলাই থ'ব লাগিব, ঠিক আছে। টোটেল চোৱা, 16,000 টকা নহয় জানো প্ৰফিটটো, ইয়াৰে পৰা বি এ কিমান পাইছে, 10%, মানে 10/100 বা 1/10 বুলি আমি ক'ব পাৰোঁ। তো কিমান, 1600 টকা মানে অলৰেডি বি এ লাভ কৰি থৈছে। এতিয়া ৰিমেইনিং কিমান টকা থাকিলে, 16,000 পৰা 1600 গুচি গ'ল, ইমান টকা থাকিলে। এই টকাটো আমি এ আৰু বিৰ মানে প্ৰফিটৰ অনুপাতত ভাগ কৰিব লাগিব, ঠিক আছে। এতিয়া চোৱা, টোটেল কিমান, এবছৰৰ মূৰত দিছে, মানে টোটেল এবছৰলৈকে সিহঁতে টকাটো ইনভেষ্ট কৰিছে। 5 মাহৰ পাছত এ 3,000 টকা উঠাই ল'লে, তাৰ মানে এই 10,000 টকাটো এ
5 মাহৰলৈকে কি ইনভেষ্ট কৰিলে এতিয়া 5 মাহৰ পাছত 10,000 পৰা 3,000 উঠাই ল'লে তো কিমান থাকিলে 7,000 টকা এতিয়া এই 7,000 টকাটো কিমান মাহৰ কাৰণে ইনভেষ্ট কৰিব 7 মাহৰ কাৰণে 5 মাহ আৰু 7 মাহ মিলাই টোটেল কিমান এবছৰ ঠিক আছে আৰু বিয়ে এই টকাটো 5 মাহৰলৈকে ইনভেষ্ট কৰিলে 5 মাহৰ পাছত 600 টকা আকৌ যোগ দিলে ইমান টকাটো অলৰেডি আছিলে আকৌ 600 আহি গ'ল তাৰ মানে কিমান 7,000 হৈ গ'ল আৰু এইটো 7 মাহৰ কাৰণে ইনভেষ্ট কৰিব তো ইনভেষ্টমেণ্ট ইনটু টাইম এইটো পূৰণ কৰিলে আমাৰ কি আহে প্ৰফিট আহে তো ইয়াৰ পৰা আমি প্ৰফিটৰ ৰেচিঅ'বোৰ উলিয়াই ল'ম তোমালোকে কমনো ল'ব পাৰা নহ'লে পূৰণ কৰিলে হ'ল 5 পূৰণ 10,000 কিমান 50,000 আৰু এফালে 49,000 যোগ কৰিলে কিমান আহিব 99,000 আৰু এফালে 5 লগাই এইটো পূৰণ কৰিলে কিমান 32,000 আৰু এফালে 49,000 তো যোগ কৰিলে কিমান আহিব ইমান 3টা শূন্য কাটি গ'ল 9 পৰা এইটো 11 বাৰ যাব এইটো 9 বাৰ যাব তো প্ৰফিটৰ ৰেচিঅ'টো আহি গ'ল এতিয়া অনুপাতৰ মতে টোটেল প্ৰফিট কিমান 20 কিন্তু একচুৱেল মতে কিমান আছে 14400 শূন্য কাটি গ'ল একৰ মান কিমান 2 পৰা এইটো হৰণ কৰিম ইমান আহিলে ঠিক আছে আচ্ছা এটা শূন্য আছিলে এইটো আহি যাব এটা শূন্য কাটিছে এতিয়া বিয়ে কিমান টকা লাভ পালে এইটো সুধিছে তো বিৰ প্ৰফিটৰ ৰেচিঅ' কিমান 9 ইয়াৰ মানটো আমি উলিয়াব লাগে তো 9 লগত এইটো পূৰণ কৰিম কিমান হ'ব 6480 কিন্তু অলৰেডি বিয়ে আগতে কিমান টকা পাই থৈ দিছিলে 1600 টকা তো এইটো আমি যোগ কৰিম ন কাৰণ বিৰ টোটেল প্ৰফিটটো আমি উলিয়াব লাগে 8080 এইটো ঠিক আছে তো বিয়ে কিমান টকা লাভ পালে ইমান টকা হল ক্লিয়াৰ মানে বিৰ প্ৰফিটৰ যিটো মান এইটো হ'ব আমি মানে বিৰ 10% অলৰেডি উলিয়াই থ'ব লাগিব ন আগতে কাৰণ বি এক্টিভ পাৰ্টনাৰ হয় যদি এইটো মেনশ্যন নথকাহেঁতেন আমি 16,000 টকাত ভাগ কৰিলোঁ হয় ঠিক আছে বহুতে এইটো এনসাৰটো বিটো টিক কৰি আহিছে এইটো হিচাপত কৰিলে ইমানেই আহিব কিন্তু 10% অলৰেডি দিয়া আছে ন ইয়াৰ মিনিংটো কি হ'ব নহ'লে ঠিক আছে তো এনসাৰ কি হ'ব C2 এইটো অকমান ভাল কোৱেশ্চন আছিলে নেক্সট সিম্পলিফিকেশনৰ কোৱেশ্চন ব্ৰেকেটবোৰ আমি খুলিব লাগিব মাইনাছে কি প্লাছ 2/3 প্লাছ কিমান 1/3 প্লাছে মাইনাছে মাইনাছ 9 দুগুণ 18 আৰু 2 কিমান 20/9 এতিয়া তলৰ মানবোৰ চোৱা 3 3 9 ইয়াকো মই 9 বনাব পাৰোঁ তো ইয়াতো 3 পূৰণ কৰিম ইয়াতো 3 9 9 9 তো লসাগু কিমান 9 আহিব ওপৰত 6 যোগ কিমান 3 বিয়োগ 20 এর যোগ করলে কিমান 9 9 মাইনাস 20 কিমান মাইনাস 11 হ'ব আর এফালে 9 অপশন বি টু কারেক্ট অ্যান্সার তলৰ সংখ্যা কেইটাৰ আমি মধ্যমা উলিয়াব লাগে মানে মেডিয়ান উলিয়াব হলে আমি প্ৰথমে নাম্বাৰবোৰ এসেন্ডিং বা ডিসেন্ডিংত এৰেঞ্জ কৰোঁ সৰুৰ পৰা ডাঙৰলৈ বা ডাঙৰৰ পৰা সৰুলৈ ইয়াত চোৱা অলৰেডি এৰেঞ্জ কৰাই আছে সৰুৰ পৰা ডাঙৰলৈ আৰু এৰেঞ্জ কৰাৰ পাছত মাজৰটো আমাৰ কি মিডিয়ান 35 এনেকে ঠিক আছে নেক্সট শতকৰা বছৰি 10% চক্ৰবৃদ্ধি সুতত 100 টকা দুবছৰৰ মূৰত মুঠ পৰিমাণ হ'বগৈ কম্পাউণ্ড ইণ্টাৰেষ্টৰ কুৱেশ্যন আমি এমাউণ্টটো উলিয়াব লাগে সুতে মূলে আমি কিমান ঘূৰাই দিব লাগে মূলধন দিয়া আছে টাইমো দিয়া আছে সুতৰ হাৰ 10% আমি কম্পাউণ্ড ইণ্টাৰেষ্টত সাকসেসিভ কনসেপ্ট ইউজ কৰিব পাৰোঁ এটা আমি ডাইৰেক্টও কৰিব পাৰোঁ ৰেচিঅ'টো কৰিব পাৰোঁ 10% মানে কি 1/10 নহয় জানো এইটো মূলধনটো এইটো সুতটো মানে লৈছিলোঁ ইমান টকা আৰু এক্সট্ৰা কিমান এটকা দিছোঁ তাৰ মানে ঘূৰাই কিমান দিব লাগিব 11 টকা এবছৰৰ বাবে দুবছৰ দিয়া আছে আৰু এবাৰ আমি ইউজ কৰিম এনেকৈ তো এইটো পূৰণ কৰিলে হ'ল এইটো হ'ল প্ৰিন্সিপাল এইটো এমাউণ্টটো ইয়াৰে মানটো আমাক উলিয়াব দিছে এতিয়া আমাৰ হিচাপত মূলধন কিমান ইমান আৰু চোৱা প্ৰশ্নত বি 100 দিয়া আছে তাৰ মানে ইয়াৰ মানটো 100 টকা ইয়াৰ 1 গুণ তো ইয়াৰো 1 গুণ 121 এইটো আমাৰ কাৰেক্ট এনসাৰ এনেকৈ বা তোমালোকে ডাইৰেক্ট কৰিব পাৰা চোৱা 100 আছে মূলধন 10% মানে 1/10 10 টকাত কিমান এটকা সুদ দিছোঁ তো কিমান দিব লাগিব 11/10 এইটো এবছৰৰ বাবে দুবছৰৰ বাবে কিমান আৰু একবাৰ পূৰণ কৰিলে হ'ল 100 কাটি গ'ল 11 পূৰণ 11 121 এনেকৈ হ'ল যদি পি আৰু কিউৰ গসাগু আৰু লসাগুটো আৰ আৰু এছ হয় তেন্তে পি কিউ আৰ এছৰ লসাগুটো আমি উলিয়াব লাগে এতিয়া এনেকুৱাই সেম কুৱেশ্যন এডিআৰই এক্সামত অলৰেডি আহিছে আগতে আৰু এতিয়ালৈকে আমি যিমানো কুৱেশ্যন কৰিলোঁ গোটেইকেইটা চোৱা এডিআৰইৰ লগত সেম পেটাৰ্ণ আৰু মই আগৰ পৰাই কৈছিলোঁ যে এডিআৰই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰবোৰ তোমালোকে ভালকৈ প্ৰেক্টিছ কৰিবা এক্সামত হেল্প হ'ব আৰু আহিছেও তেনেকুৱাই
আসাম পুলিচ SI এক্সামৰ যিখন পেপাৰ হৈছিলে তেতিয়া মই চাই কিনি কৈ দিছিলোঁ যে ADRE লগত এইবাৰ ছেম হ'ব, তোমালোকে প্ৰিভিয়াছ পেপাৰবোৰ চাবা। আৰু আমি যিমানো প্ৰেক্টিচ ছেট কৰিলোঁ মেথছৰ, ষ্টাৰ্টিঙৰ প্ৰথম 4টা তোমালোকে প্ৰেক্টিচ ছেটটো চাবা, তাত গোটেই ADRE প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনে আছিলে। ঠিক আছে, এতিয়া আমি কেনেকৈ কৰিম এইটো চোৱা। আমি সকলোৱে গম পাওঁ LCM ইনটু HCF ইকুৱেল টু কি আছিলে, প্ৰডাক্ট অফ টু নাম্বাৰ, ছাপ'জ A আৰু B। তো এই ফৰ্মুলাটো আমি জানিব লাগে। এতিয়া ইয়াত চোৱা LCM কিমান দিয়া আছে S আৰু HCFটো কিমান R, আৰু সংখ্যা দুটা কিমান P আৰু Q। তো A আৰু Bৰ জেগাত কি লিখিম, P ইনটু Q। ঠিক আছে হ'ল। এতিয়া P Q R Sৰ আমি লসাগুটো উলিয়াব লাগে। তো আমি এটা কাম কৰিম, ভেলুকেইটা এজুম কৰিম, পুট কৰিম ইয়াত যিকোনো সংখ্যা। ঠিক আছে, আৰু এই সংখ্যাবোৰ কি হয়, নেচাৰেল নাম্বাৰ P Q2। ঠিক আছে, এতিয়া ছাপ'জ মই ধৰিলোঁ Sৰ মানটো 6 আৰু Rৰ মানটো 1, আৰু এফালে 2 আৰু 3, এইটো 6 এইটো 6 মিলিছে নাই, কাৰণ এই দুটাৰ পূৰণফলটো এই দুটা পূৰণফলৰ কি সমান হ'ব লাগে। তো 6 মিলি গ'ল। বা তোমালোকে এনেকৈ কৰিব পাৰা, ছাপ'জ Sৰ মানটো 20, এইটো কিমান 1, আৰু এফালে ছাপ'জ 4 ইনটু 5 20 মিলিছে নাই। এতিয়া প্ৰথমটো যদি মই লওঁ, P কিমান ধৰিছোঁ 2, Q কিমান 3, R কিমান 1 আৰু S কিমান 6। ইয়াৰ লসাগুটো কিমান 6 নহ'ব জানো, 6 পৰাও হৰণ যায়, 1ৰ পৰাও যায়, 3 পৰাও যায়, 2ৰ পৰাও যায়, আৰু 6টো আমাৰ কি হয় S। তো Sটো আমাৰ এনচাৰ। এনেকৈ আমি কৰিব পাৰোঁ অকণমান দিমাগ লগাই। ঠিক আছে, বাকী চোৱা ইয়াৰ পৰা কৰি চোৱা, P কিমান 4, Q কিমান 5, R কিমান 1। ঠিক আছে, আৰু S কিমান 20। ইয়াৰ লসাগুটো কি 20 নহ'ব জানো, আৰু 20টো কি আছিলে S আছিলে। এনেকৈও চোৱা S আহিছে। ঠিক আছে, ক্লিয়াৰ। যদি x + 1/x 7 হয়, তেন্তে x² + 1/x² উলিয়াব লাগে। তো ইয়াৰ ডাইৰেক্ট ফৰ্মুলা আছে, x + 1/x যদি কিবা এটা দিয়া থাকে, এই নাম্বাৰটো আমি স্কুৱাৰ কৰি ইয়াৰ পৰা 2 মাইনাছ কৰিব লাগে। তো 49 পৰা 2 গ'লে কিমান 47। বা তোমালোকে চোৱা বেছিকতো কৰিব পাৰা, বথ ছাইড স্কুৱাৰ কৰিলে হ'ল, কাৰণ x² + 1/x² লাগে ন। এফালে স্কুৱাৰ কৰিলোঁ, এফালে স্কুৱাৰ, তো A + B হোল স্কুৱাৰ হৈ গ'ল। তো A² + B স্কুৱাৰ, B মানে 1/x, স্কুৱাৰ কৰিলে কিমান 1² মানে 1, এইটো x² হ'ব, প্লাছ টুৱাইছ A মানে x আৰু B মানে কিমান 1/x, এফালে 49, এইটো কাটি গ'ল। এতিয়া এই দুইটো এফালে ঠেলি দিয়া, 47 আহি গ'ল নাই। চোৱা x² + 1/x² কিমান 47। এনেকৈ নেক্সট 1ৰ পৰা 25 লৈকে ক্ৰমিক অযুগ্ম সংখ্যাবোৰৰ যোগফলটো উলিয়াব লাগে। বহুতবাৰ কৰিছোঁ আমি, হয়নে নহয়। ইয়াত চোৱা অড কনজুগেটিভ নাম্বাৰ, কনজুগেটিভ মানে কি ক্ৰমিক, কাৰণ গেপবোৰ 2 গৈ থাকিব। 1ৰ পৰা গৈছে 1 3 5 7 এনেকৈ গৈ থাকিব, 9 11 কৰলৈকে 25 লৈকে। গোটেইবোৰ আমি লিখি কিনি যোগ কৰিব পাৰোঁ, কিন্তু টাইম যাব ন। ইয়াৰো ফৰ্মুলা আছে, বা আমি ডাইৰেক্টো কৰিব পাৰোঁ। চোৱা বহুতবাৰ শিকাইছোঁ মই, ছাপ'জ প্ৰথম দুটা অযুগ্ম সংখ্যা কিমান 1 আৰু 3 হয়, ইয়াৰ যোগফল কিমান 4, আৰু প্ৰথম তিনিটা 1 3 5 কিমান হ'ব 9। এতিয়া ভালকৈ চোৱা নাম্বাৰ কেইটা দুটা আছে, 2ৰ স্কুৱাৰ 4 ডাইৰেক্ট আহি গ'ল ন যোগফলটো। যিমানটা নাম্বাৰ আছে তাৰ স্কুৱাৰ কৰিলে যোগফলটো আহি যায় অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত। তো ইয়াত কেইটা নাম্বাৰ আছে 1ৰ পৰা 25 লৈকে অযুগ্ম সংখ্যাবোৰ, নাম্বাৰটো গম পালে তাৰ মই স্কুৱাৰ কৰি দিম, আহি যাব, হয়নে নহয়। ঠিক আছে, আৰু এটা কথা, এনেও আমি স্কুৱাৰ কৰিব লাগিব, তাৰ মানে বৰ্গ সংখ্যা হ'ব। ঠিক আছে, এতিয়া চোৱা এইটো কাৰো স্কুৱাৰ নহয়, এইটো কাৰো স্কুৱাৰ নহয়, এইটোও নহয়, এইটোৱে অকল স্কুৱাৰ 13ৰ স্কুৱাৰ। এনেকুৱা আমি ডাইৰেক্ট কৰিব পাৰোঁ দিমাগ লগাই, কাৰণ আমি স্কুৱাৰ কৰোঁ ন। স্কুৱাৰ মানে কি ছেম দুটা নাম্বাৰ পূৰণ কৰি পাওঁ। 13 স্কুৱাৰ কৰিলে 169 আহিব, 89টো দুটা সংখ্যা ছেম পূৰণ কৰি পাওঁ জানো, নাপাওঁ। আৰু 200টো আমি নাপাওঁ, কোনো এটা সংখ্যাক বৰ্গ কৰিলে এইটো নাহে, এইটো নাহে। ঠিক আছে, নহ'লে তোমালোকে এটা কাম কৰা, নাম্বাৰটো উলিয়াই লোৱা 1ৰ পৰা 25 লৈকে। নাম্বাৰ কেনেকৈ উলিয়াব পাৰোঁ, লাষ্ট নাম্বাৰৰ পৰা আমি প্ৰথম নাম্বাৰটো সদায় মাইনাছ কৰিব লাগে, আৰু হৰণ কৰিব লাগে গেপটোৰ পৰা, মানে 2 গৈ আছে ন, আৰু শেষত সদায় +1 কৰিব লাগে। 25 পৰা 1 গ'লে 24, 24ক 2ৰ পৰা হৰণ কৰিলে কিমান 12, আৰু 1 যোগ কৰা 13। চোৱা নাম্বাৰ 13টা আছে মানে, তো আমি 13ক স্কুৱাৰ কৰি দিম, ডাইৰেক্ট আহি গ'ল 169, এইটোৱে এনেকৈ। ঠিক আছে, ক্লিয়াৰ। তলৰ উক্তিসমূহৰ কোনটো উক্তি শুদ্ধ নহয়, মানে কোনটো ফলছ হয় এইটো সুধিছে। প্ৰতিটো যুগ্ম ধনাত্মক সংখ্যা এটা স্বাভাৱিক সংখ্যা। যুগ্ম ধনাত্মক বুলি ক'লে 2 4 6 8 এইকেইটা নহয় জানো, এই গোটেইবোৰ কি হয় এটা স্বাভাৱিক সংখ্যা, মানে নেচাৰেল নাম্বাৰ। স্বাভাৱিক সংখ্যা বুলি ক'লে 1ৰ পৰা আৰম্ভ হয়, 1 2 3 4 এনেকৈ গৈ থাকে। তো এই গোটেইবোৰ ইয়াত আছে নাই, আছে, তো এইটো কাৰেক্ট। আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কিমান 1, ঠিক আছে, 1ৰ পৰা আৰম্ভ হয়।
শূন্য এটা পূৰ্ণ সংখ্যা বুলি ক'লে শূন্যৰ পৰা আৰম্ভ হয় ঠিক আছে তো এইটো কাৰেক্ট প্ৰতিটো স্বাভাৱিক সংখ্যাই যুগ্ম এই গোটেই স্বাভাৱিক সংখ্যাবোৰ যুগ্ম হয় জানো নহয় কাৰণ 1টো নহয় 3টো নহয় ন গোটেইবোৰ নহয় তো এইটো ৰং এইটোৱে কাৰেক্ট এনসাৰ যদি এটা বস্তুৰ মূল্য 200 টকা হয় আৰু ৰেহাই কিমান 10% তেন্তে বস্তুটোৰ বাবে গ্ৰাহকে দিব লগা ধনৰ পৰিমাণ মানে কিমান টকা পে কৰিব চোৱা 200 টকা দামটো 10% ডিসকাউন্ট দিছে তো কিমানত সেল কৰিব 10% মানে কি 1/10 নহয় জানো 1/10 হয় ভগ্নাংশত মানে 10 টকাৰ বস্তুত 1 টকা কি ডিসকাউন্ট দিছে তাৰ মানে 9/10 সেল কৰিব বা যিকোনো বস্তু 100% থাকে 10% কমত সেল কৰিব তাৰ মানে কিমানত দিব 90%ত তো তোমালোকে ডাইৰেক্ট ইয়াৰ 90% উলিয়ালে হ'ল 90% মানে 90/100 একেই কথা ন 9/10 আহিব এনেকৈ তো এইটো শূন্য কাটি গ'ল 9 পূৰণ 20 কিমান 180 টকা এইটো ইমান টকা পে কৰিব লাগিব গ্ৰাহকে ঠিক আছে যদি 460 টকা আমি 10 জন পুৰুষ 16 গৰাকী মহিলা আৰু 20টা শিশুৰ মাজত সমানে ভাগ কৰি দিওঁ তেন্তে প্ৰত্যেকে পোৱা অংশৰ পৰিমাণটো উলিয়াব লাগে 10 মেন আছে 16 women আছে 20 children এতিয়া সমানে ভাগ কৰা মানে কি 1:1:1ত ভাগ কৰিম ইকুৱেল বুলি কৈছে ন এতিয়া এইটো পূৰণ কৰিলে আমাৰ টোটেলটো আহিব ঠিক আছে 10 এফালে কিমান 16 এফালে কিমান 20 এই গোটেই যোগ কৰিলে আমাৰ কি টোটেল টকাটো আহিব নাহিব তো কিমান হ'ব এইটো 30 আৰু এফালে 16 কিমান 46 এতিয়া আমাৰ হিচাপত চাব গ'লে টোটেল কিমান টকা আহিছে ইমান কিন্তু কোৱেশ্চন মতে কিমান টকা আছে 460 ইয়াৰ কিমান গুণ 10 গুণ বা 1ৰ মান 10 বুলি আমি ক'ব পাৰোঁ ন 46 10 * 460 আমাক কি উলিয়াব দিছে তেন্তে প্ৰত্যেককে পোৱা অংশৰ পৰিমাণ কিমান 1 আছিলে তো কিমান 10 নহ'ব জানো 1ৰ মান 10 আহি গ'ল এইটোৱে প্ৰত্যেককে ইমানকে পাব সমান আছিলে ন ইয়াৰে মানটো উলিয়াব দিছে মানে তো 1ৰ মান কিমান 10 আহি গ'ল নেক্সট 2ৰ ঘাত দিয়া আছে 2x + 1 আৰু এফালে ডিভাইড 4 ইয়াক আমি এনেকৈ লিখিব পাৰোঁ ন বাই 4 একেই কথা ডিভাইড মানে কি বাই নহয় জানো আৰু এফালে সমান 8 আছে তো ক্ৰছ মাল্টিপ্লাই কৰিলে ইয়াৰ তলত 1 আছে 2ৰ ঘাত কিমান 2x + 1 আহিব সমান 4 × 8 = 32 এতিয়া 32ক আমি এনেকৈ লিখিব পাৰোঁ 2ৰ ঘাত 5 2ক যদি মই 5 বাৰ পূৰণ কৰোঁ 32 পাম কৰি চাবা তোমালোকে 5 বাৰ পূৰণ কৰি চাবা এইটো কিমান 8 এইটো কিমান 4 8 4 × 32 এতিয়া বেছ সেম তো ঘাতবোৰ কি হ'ব সেম হৈ যাব একটো এফালে গ'লে -1 মানে 4 হৈ গ'ল 2xৰ মান 4 তো xৰ মান কিমান 2 নাহিব জানো এইটোৱে তলৰ কোনটো গাণিতিক উক্তি শুদ্ধ এতিয়া এইটো চোৱা মাইনাছ এইটো কি প্লাছত আছে একো নাই মানে প্লাছ মাইনাছত থকা সংখ্যাটো প্লাছতকৈ কেতিয়াবা ডাঙৰ হ'ব পাৰে জানো কেতিয়াও হ'ব নোৱাৰে এইটো ৰং ঠিক আছে এতিয়া এইটো চেক কৰা সদায় বেছটো সেম কৰি ল'বা তোমালোকে ক্ৰছো কৰিব পাৰা ইয়াত 8 আছে ইয়াত 4 ইয়াকো মই 8 বনাব পাৰোঁ ন তলৰ মানে মানটো সেম হ'লে আমি কম্পেয়াৰ কৰিব পাৰিম ওপৰৰ মানবোৰ চাই কিনি এতিয়া এইটো 8 এইটো 8 তো ইয়াত 5 আছে ইয়াত কিমান 6 তো ইয়াতকৈ এইটো ডাঙৰ ঠিক আছে কোনটো শুদ্ধ এইটোৱে সুধিছিলে এইটো কাৰেক্ট বাকী এইবোৰ চোৱা সেম বেছ 7তকৈ এইটো সৰু ন আকৌ এইটো ডাঙৰ বুলি কৈছে এইটো হ'ব নোৱাৰে এইটো এটা সমান জানো সমান নহয় ঠিক আছে বাকী এইটো আমাৰ লাষ্ট কুৱেশ্যন চাগে টোটেল 20টা আহিছিলে আৰু নাই আৰু দুটা পৰিমেয় সংখ্যা a/b আৰু c/d কি সমতুল্য মানে সমান মানে a/bৰ মানটো কাৰ সমান c/dৰ এতিয়া আমি ক্ৰছ মাল্টিপ্লাই কৰিব পাৰোঁ ন a × d হৈ যাব আৰু এফালে কি b × c তো কোনটো হ'ব চোৱা এইটো a × d b × c এইটো কাৰেক্ট ঠিক আছে এনেকৈ এইটো হ'ব নোৱাৰে হ'ল ক্লিয়াৰ তো তোমালোকে চেক কৰি ল'বা কেইটা কাৰেক্ট হ'ল ঠিক আছে একেটাই আছিলে আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিবা থেংক ইউ বাই